চুদ্ধত সংঘাত হ'ল কিমানখিনি সংঘাত হৈ গ'ল ক'ৰ মানুহ ক'ত পলাব লগা হ'ল হিচাপ নাই এই 4.5 বছৰত কেইজন মানুহ পলাব লগা হৈছে BTC এই 4.5 বছৰত কেইজন মানুহ মৰিব লগা হৈছে আপোনালোকে চাওক আৰু সেইটো কোনোবাই ভয় খুৱাই ৰাজনীতি কৰে কোনোবা পইচা দি কিনিব বিচাৰে বহুত নাটক কৰে কিন্তু UPPL কোনো নাটক কৰিব অহা নাই কাৰণ আমি ইয়াৰে ভূমিপুত্ৰ ইয়াৰ মাটি বাৰী হাৱা পানী গছ গছনি সম্পত্তি সব ৰক্ষণাবেক্ষণ কৰাৰ লগতে আমি একেলগে মিলি জুলি আমাৰ বিটিআৰখন শান্তিৰ বিটিআৰ কৰিব লাগিব আমি আমাৰ বিটিআৰটো সুন্দৰ বিটিআৰ কৰিব লাগিব আপোনাৰো দায়িত্ব আছে মোৰো দায়িত্ব আছে ইয়াৰ শাসন যন্ত্ৰটো ভাল কৰিব লাগিব ইয়াত গৰীব মানুহ যদি কোনবা ঠগাই পেলাই পইচা খায় ইয়াত গৰীব মানুহৰ পইচা কোনবা চাকৰি দিয়াৰ নামত ঘুষ খায় এইবিলাক ঠিক কৰিব লাগিব না নালাগিব এইবিলাক ঠিক কৰিব লাগিব ইয়াত ৰাস্তা এটা হৈছে ভালকে হ'ব লাগিব দলং এটা হৈছে ভালকে হ'ব লাগিব আগত আইওৰ PMৰ ঘৰৰ নামত হাজাৰ হাজাৰ টকা খাই ঘৰৰ বনাও নাছিলে আমি 2020ত চৰকাৰ অহাৰ সময়ত 2010 2012 13 14 15 16 17 তেখেতসকলৰ আধৰুৱা ঘৰবিলাক আমি নিৰ্মাণ কৰিব লগা হৈছে গৰীব মানুহৰ ঘৰ কিন্তু আমাৰ দিনত আজি আমি মাত্ৰ 2.5টা বছৰত তেখেতসকলৰ পুৰণি ঘৰবিলাক বনাই দিয়াৰ লগতে BPF থৈ যোৱা ঘৰ দলং ৰাস্তা বনোৱাৰ লগতে আৰু আমি 2.5 লাখ 2,26,000 নতুনকৈ ঘৰ নিৰ্মাণ কৰা হৈ গ'ল আজি আমাৰ চৰকাৰৰ সময়ত এইবিলাক সৰু কথা নহয় তো সেইকাৰণে আজি যি টিম আছে ইয়াতে এই টিমটো এটা কমিটমেণ্ট লয় এটা সিদ্ধান্ত লয় এটা দৃঢ়তাৰে এটা দৃষ্টিভংগী এটা মানে দীৰ্ঘমেধী এটা দৃষ্টিভংগী লয় আমি কাম কৰি আছোঁ গতিকে আপোনালোকে বিশ্বাস কৰিব লাগিব ভাৰতৰ স্বাধীনতাৰ পিছত বহুত ৰাজনীতি আপোনালোকে দেখিলে কিন্তু UPPL যিটো মডেল য'ত সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোক একেলগে থাকিব পাৰে সকলোকে ভাবুকি নহয় অকল মৰম স্নেহ বিশ্বাসৰ কথা পাতে সকলোকে মৰমৰ কথা পাতে সন্মানৰ কথা পাতে তেনেকুৱা ৰাজনীতি হয়তো আপোনালোকে বহুত সময় দেখা পোৱা নাছিলে ইয়াত কোনো দাদাগিৰি নচলে UPPLত কোনো দাদাগিৰি নচলে দাদাগিৰি বুলি ক'লে ইয়াৰ আৰু দোকান বন্ধ ইয়াক আমি দোকান খুলিব দিয়া নহ'ব দোকান বন্ধ দাদাগিৰি ইয়াত থাকিলে সবে মৰম কৰি থাকিব লাগিব বিশ্বাস কৰিব লাগিব সন্মান কৰিব লাগিব মিলিজুলি থাকিব লাগিব আমাক লাগে ভাল শিক্ষা ভাল পৰিৱেশ ভাল শাসন এইটো আমাক লাগে ইয়াত আগত জুৱা চলিছিল মদ ভাং চলিছিল মাৰপিট চলিছিল এইবিলাক চলিছিলে আজি এই বন্দুক বাৰুদৰ গোটেই পৰিৱেশ আজি শেষ হৈ গ'ল আপোনালোকে কোনোবা দিনা দেখিছে নেকি কোনোবা বন্দুক লৈ কাকবা ভাবুকি দিয়া এইবিলাক আৰু নাই কোনোবা পুতি থোৱা বন্দুকবিলাকো আজি অসম পুলিচে আমাৰ ওলাই আছে এই অঞ্চলৰ পৰা আমি বন্দুক মুক্ত কৰিব বিচাৰিছোঁ তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ UPPL আৰম্ভহে কৰিছে আপোনালোকে চাই থাকক UPPL অহা দিনত কি কৰিব আজি কোনোবাই আমাক মানে ইনচাল্ট কৰি আছে অপজিশ্যনৰ মানুহবিলাকে তেখেতসকলেতো একোই কৰি থৈ যাব নোৱাৰিলে আজি আমি ইমান সুন্দৰ কোকৰাঝাৰখন লাহে লাহে দেখিবলৈ পাইছে আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ ছেক্ৰেটাৰিয়েটৰ সন্মুখত গাড়ী লৈ ফটো উঠাবলৈ আহে তেনেকুৱা এটা পৰিৱেশ হৈ গ'ল আৰু আজি তেখেতসকলে বিভিন্ন কথা কয় আপোনালোকৰ আগত মই কথা দিছোঁ অনাগত দিনত এটা সুন্দৰ বিটিআৰ গঢ়া হ'ব শান্তিৰ বিটিআৰ যি আহিছে এই শান্তিৰ বিটিআৰটো চিৰস্থায়ী কৰা হ'ব আৰু সকলোৱে মিলি জুলি যি সমস্যা আছে এইবিলাক সমাধান কৰি আমি সকলো ভাল এটা পৰিৱেশত সকলো ইয়াতে জীয়াই থাকিব লাগিব এইকাৰণে মই দীঘলীয়া কথা নকওঁ আপোনালোকে সকলো দায়িত্ব লওক আপোনালোকে পলাই থাকিব নালাগে সাইড হৈ থাকিব নালাগে সবে আগবাঢ়ি আহক আজি যেনেকৈ আগবাঢ়ি আহিছে আজি মই দেখিবলৈ পালোঁ ইয়াত বড়ো আছে ৰাজবংশী আছে বঙালী আছে আদিবাসী আছে মাইনৰিটি আছে সূত্ৰধৰ আছে সকলো জনগোষ্ঠী ইয়াত আছে এইটোৱে বিটিআৰ আমাৰ 23টা জনগোষ্ঠী আছে আৰু সবে মিলিজুলি থাকিব লাগিব আৰু এই চৰকাৰখনে প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি যি ৰীতি নীতি আছে সব ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এই চৰকাৰখনে কাম কৰি আছে আপোনালোকে দেখিবলৈ পাব 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখত মই এটা প্ৰেছ মিট কৰিম য'ত 23টা জনগোষ্ঠী কেনেকৈ আগুৱাই যাব ইয়াৰ কাৰণে এটা ৰোড মেপ আমি সকলোৰে কাৰণে প্ৰস্তুত কৰিম এটা ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিম তো শ্ৰদ্ধা ৰাইজ মই সকলোকে ধন্যবাদ জনাইছোঁ
অনাগত দিনত একেলগে কাম কৰি যাম আমাৰ প্ৰত্যেকটো গাঁও সুন্দৰ হ'ব লাগিব প্ৰত্যেকটো পৰিয়াল আগুৱাই যাব লাগিব প্ৰত্যেকজন ব্যক্তি আগুৱাই যাব লাগিব এই নীতিৰে আমি কাম কৰি আগুৱাই যাম মই পুনৰ বনৰগাঁও ব্লক কমিটি আমাৰ UPPLক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ইয়াত কেইটামান কথা মই লিখি লৈছিলোঁ ক'বলৈ পাহৰিছোঁ যে ইয়াত যোৱাবাৰো কৈ গৈছিলোঁ এটা ব্ৰিজ লাগে যিটো নেকি কোকৰাঝাৰ কানেক্ট কৰা ৰাস্তা টাউনলৈকে মছলপাৰাৰ পৰা এই ব্ৰিজটো ইতিমধ্যে আমি প্ৰপ'জেল দিয়া হৈছে আৰু ইয়াৰ পিছত ৰাস্তাৰ কথা এটা দিয়া হৈছে আৰ্ট ফিলিং আৰু চেণ্ড গ্ৰেভেল দিব লাগে টিংকলাংগুৰিটো টিংকলাংগুৰি টু থালিতবাৰী তো এই